নমস্কাৰ মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ 2 আগষ্ট শুক্ৰবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এই যদি ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনাৰ লগতে সকলো উপকৃত হয়। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অংশলৈ। আজি হ'ল 2 আগষ্ট 2024 শুক্ৰবাৰ। অসমীয়া লেখেৰে আজি শাওণ মাহৰ 17 দিন। আজি সূৰ্যোদয় 4:52 আৰু সূৰ্যাস্ত সন্ধিয়া 6:06। আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি। নক্ষত্ৰ হ'ল আদ্ৰা নক্ষত্ৰ, যোগ শৰ্ষণ আৰু কৰ্ণ হ'ল বনিষ্কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ মনুষ্যগণ। আজি আদ্ৰইটো হ'লে সাদিনীয়া কান্তা যোগ হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ পৰৱৰ্তী অৰ্থাৎ মূল অংশলৈ। বন্ধুসকল, আপোনাৰ যদি মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়। প্ৰেম, প্ৰণয়, ভালপোৱা এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ আজি সমস্যা আহিব। ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। পৰিবাৰৰ লগত মনোমালিন্য হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে। বুকুৰ বিষৰ আপোনাৰ দিগদাৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি নতুন কামো আৰম্ভ নকৰাই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত অৰ্থাৎ সজাগ হোৱাৰ লগতে আৰ্থিক দিশটো আপুনি সজাগ হোৱাৰ দৰকাৰ আছে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি আপুনি কষ্ট বেছি কৰিব লাগিব প্ৰয়োজনতকৈ। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই, গতিকে যিকোনো কৰ্ম কৰোঁতে আজি অলপ সাৱধান হ'ব লাগিব। আজি নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। বিদ্যাৰ্থীসকলৰ কাৰণে ভাল দিন। পঢ়া শুনাত ব্যস্ত সকলো ক্ষেত্ৰতে আপুনি সুনাম অৰ্জন কৰিব পাৰিব। আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ দিন। নতুন কাম আপুনি আৰম্ভ কৰিলে আজি সুফল লাভ কৰাৰ দিন। আজি আপুনি আনৰ আদেশ মানি বা আনৰ পৰামৰ্শ মানি কাম কৰিলে আপোনাৰ সফলতা আৰু বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আপুনি বস্তু কিনা বেচা কৰোঁতে অলপ সাৱধান হ'ব। ঠগ প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ বিবাহৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি থাকিব। অৰ্থাৎ বিবাহৰ ক্ষেত্ৰত যদি কিবা কাম আৰম্ভ কৰে বা আগবঢ়ে তেনেহ'লে আজি বৰ এটা পজিটিভ নাথাকে। কৰ্মচাৰীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে। মান সন্মান লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে কৰ্ম আৰু কথা কওঁতে আপুনি সাৱধান হ'ব লাগিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। কৰ্মস্থলত আপোনাৰ সুনাম নষ্ট হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাৰ দৰকাৰ। নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল। যদি আপোনাৰ কন্যা ৰাশি আজিৰ দিনটোত আপোনাৰ কাৰণে পজিটিভ দিন। বন্ধুবৰ্গ বা আত্মীয় স্বজনৰ পৰা আপুনি সঁহাৰি লাভ কৰিব। আপোনাৰ কাৰণে ভাল দিন। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল দিন। আপোনাৰ নিজৰ পাৰদৰ্শিতাৰ বলত আপুনি সুনাম অৰ্জন কৰিব পাৰিব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতিৰ যোগ থাকে। ব্যৱসায় বাণিজ্যটো আপোনাৰ লাভ হ'ব আৰু নতুনকৈ ইনভেষ্ট কৰিলে আজি ভাল দিন আপোনাৰ ক্ষেত্ৰত। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপোনাৰ কাৰণে ভাল দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। অত্যাধিক আত্মবিশ্বাসো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে যদিও আজি অলপ কাৰোবাৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব। অৰ্থাৎ জ্যেষ্ঠজনৰ পৰামৰ্শত আপোনাৰ ভাল হ'ব। ভাবি থকা কামৰ সিদ্ধি হোৱাৰ যোগ থাকে। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি আজি আপোনাৰ কাৰণে ভাল দিন। মনত ভাবি থকা কামবিলাক আপোনাৰ সিদ্ধি হোৱাৰ যোগ থাকে। দাম্পত্য সুখ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব। আৰ্থিক দিশটো আপোনাৰ কাৰণে পজিটিভ হ'ব। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে যি কাম কৰিছে তাৰ স্থান পৰিৱৰ্তনৰ যোগ থাকে। আপোনাৰ প্ৰমোচনৰ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতিৰ দিন। বিদ্যাৰ্থীসকলৰ কাৰণে যথেষ্ট ভাল দিন। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো মধ্যমীয়া আপোনাৰ চলি যাব। আন মানুহৰ পৰামৰ্শত কাম কৰিলে আপোনাৰ ভাল হ'ব। পাৰিবাৰিক অশান্তি আপোনাৰ বৃদ্ধি হোৱাৰ যোগ থাকে। কথা কওঁতেও অলপ সাৱধান হোৱাৰ দৰকাৰ। বিপৰীত লিংগই আপোনাক আজি
সমস্যাত পেলাব পাৰে গতিকে অলপ সাৱধান হোৱাটো দৰকাৰ আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন আৰ্থিক দিশটো সমৃদ্ধ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতিৰ দিন আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ দিন ধন্যবাদ